সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ উদ্যোগত সংবাদমেল। ৰাজ্য চৰকাৰক টিউটৰৰ দৰমহা ন্যূনতম ৩০,০০০ টকা প্ৰদানৰ দাবী শিক্ষক সন্থাৰ। অসম চৰকাৰে প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৪০০ টকা মজুৰি দি সামাজিক আৰু আৰ্থিকভাৱে চৰম প্ৰতাৰণা কৰি আহিছে। যোৱা ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিম্ন আৰু উচ্চ প্ৰাথমিক ভেঞ্চাৰ বিদ্যালয়ৰ ৯,৭৯৫ জন শিক্ষকক টিউটৰ নামাকৰণেৰে নিযুক্তি প্ৰদান কৰি ন্যূনতম মজুৰি প্ৰদানেৰে অন্যান্য চৰকাৰী শিক্ষকৰ দৰে সমকাম কৰাই বৈষম্যমূলক আচৰণ কৰি অসমৰ শৈক্ষিক জগতত এক নেতিবাচক ইতিহাস ৰচনা কৰিলে। বিগত ২০-৩০ বছৰ কাল ধৰি বিনা বেতনেও কপালৰ ঘাম মাটিত পেলাই আৰু নিজৰ মূল্যৱান জীৱন যৌৱন বিসৰ্জন দি অসমৰ পিছপৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলোৱাটো যেন টিউটৰ ৰূপী শিক্ষকসকলৰ জীৱনৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰিল। দৰমহা বৃদ্ধিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ৫টা বছৰ পাৰ কৰি টিউটৰসকলক আৰ্থিক আৰু সামাজিকভাৱে এক চৰম দুৰ্ভিক্ষ জীৱন যাপন কৰিবলৈ বাধ্য কৰালে। কিয়নো টিউটৰসকলে মাহিলী ১২,০০০ টকাহে লাভ কৰে। কেৱল ৭২০ টকা বৃদ্ধিৰে টিউটৰসকলৰ উন্নয়নৰ ঢাক ঢোল বজোৱাটো কিমান সমীচীন? এই প্ৰশ্ন সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ সন্থাৰ। আজি সন্থাৰ কেন্দ্ৰীয় সম্পাদক শ্বেখ আব্দুল্লাহ, মুখপাত্ৰ তৰুণ প্ৰসাদ শৰ্মা, কাৰ্যকৰী সভাপতি আছাদ আলী, যুটীয়া সম্পাদক ইছাহাক আলীয়ে বটদ্ৰৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক অতি কম সময়তে টিউটৰ শিক্ষকৰ সমস্যা সমাধানৰ দাবী জনোৱাৰ লগতে সমস্যা সমাধান নহলে আগন্তুক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ যিকোনো মন্ত্ৰী সাংসদ ৰাজ্যত আহিলেই টিউটৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ন্যায্যতাৰ ভিত্তিত কমেও ৩০,০০০ টকা দৰমহা বৃদ্ধি কৰি সকলো টিউটৰক সামাজিকভাৱে জীয়াই থকাৰ ব্যৱস্থা কৰক। ২০২১ চনত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক আৰু ইতিমধ্যে টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সকলোকো গুৰু দক্ষিণা আঁচনিৰ অন্তৰ্ভুক্ত কৰি কমেও ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা টিউটৰ শিক্ষকৰ দ্বাৰা পৰিচালিত ছেল্ফ বেইছ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষকৰ অভাৱ পূৰণ কৰি ছাত্ৰ ছাত্ৰীৰ গুণগত শৈক্ষিক উন্নয়ন সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা আজি সংবাদমেলত উপস্থিত থকা সন্মানীয় সাংবাদিক বন্ধুসকলক আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ কথাসমূহ বুজ ল'বৰ কাৰণে যি কষ্ট স্বীকাৰ কৰিছে, সেই কষ্টক আমি সকলোৱে শলাগ লৈ আমি পূৰ্ণতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগত আজি এই সংবাদমেলত উপস্থিত থকা আমাৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শ্বেখ আব্দুল্লাহ ছাৰ, উপসভাপতি মাননীয় আছাদ আলী ছাৰ আৰু কাৰ্যকৰী সম্পাদক আমাৰ ইছাহাক আলীকে প্ৰমুখ কৰি অন্যান্য সদস্যসকলকো আজি সংবাদমেলত উপস্থিত থকালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি এই সংবাদমেলখন ইয়াত অনুষ্ঠিত কৰা মূলতঃ বিষয় হৈছে গত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখত অসম চৰকাৰে টিউটৰ নামৰ এটা বিভীষিকা শব্দ সৃষ্টি কৰি আমাৰ এই শিক্ষকসকলক এটা মৃত্যু মোৰ দুৱাৰদলিলৈ ঠেলা মাৰি দি থৈ গুচি গ'ল। এই ৫টা বছৰত অসম চৰকাৰৰ লগত আমি বহুত ধৰণে আন্দোলন আলোচনা বহুত কিবা কৰিছোঁ। কোনো দিনা তেওঁলোকৰ লগত কৰা আলোচনাই আমাক কিন্তু ফলৱতী একো নকৰিলে আৰু প্ৰত্যেকটো দিশতে আমাক কেৱল প্ৰতাৰণা কৰি গুচি গ'ল ৫টা বছৰ। শেষ মুহূৰ্তত আজিৰ পৰা প্ৰায় ৪ মাহমানৰ আগত আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাতি নি পেলাই এটা নাচুত এটা শব্দ আমাক উপহাৰ দিলে, শব্দ বুলিয়ে ক'ব লাগিব, যিটো কোনো ধৰণৰ অপ্ৰয়োজনীয় কথা তেখেতে আমাক ক'লে। আমাৰ দৰমহাৰ ৬% মাননি বৃদ্ধি কৰিম বুলি কৈ দিলে। সেই ৬% অৰ্থাৎ আমি যদি ১২,০০০ টকা দৰমহা পাই আছোঁ, আমাক ৭২০ টকা মাত্ৰ দিব, যিটো সময়ত তেখেতসকলে গাঁওবুঢ়াকে আৰম্ভ কৰি অংগনবাদী কেন্দ্ৰ বিভিন্ন লোকৰ দৰমহা গাঁথনি বৃদ্ধি কৰিছে, বিভিন্ন লোকৰ চাকৰি দি পেলাই চাকৰি দিছে। অৰ্থাৎ সেইবিলাকৰ কিন্তু কাম কৰোঁতে তেওঁলোকে কোনো ধৰণৰ আপোনাৰ তেলৰ ৰয়েলিটি বৃদ্ধি কৰিব নালাগে, কোনো ধৰণৰ কাম কৰিব নালাগে। কিন্তু আমাৰ লগত আমাৰ পইচাকেইটা আমি এই মানৱ সম্পদ গঢ়া শিক্ষকসকলৰ পইচাকেইটা দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই বক্তব্য যে আমাৰ দৰমহাটো বৃদ্ধি কৰি দিলে
তেলৰ দাম বঢ়াব লাগিব, বস্তুৰ মূল্য বঢ়াব লাগিব, এনেধৰণে নাভোন নাচুত কৰি পেলাই আমাক গোটেই 5টা বছৰ কটালে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই অসম চৰকাৰখনক জনাব বিচাৰিছোঁ, তেখেতসকলৰ কাৰ্যকালৰ এইকেইদিনৰ ভিতৰত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত আমাৰ দৰমহা গাঁথনিটোৰ এটা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰিবৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আপোনাৰ খবৰ জৰিয়তে। আৰু সেই পৰ্যাপ্ত পৰিমাণৰ দৰমহাটো এনেধৰণে হ'ব লাগে, আমাৰ মাননীয় আপোনাৰ 30,000 পৰা 40,000 টকা বৃদ্ধি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু আমাৰ দাবী ইয়াত আগতেও কৰিছোঁ, একো ফল ধৰা নাই। আগন্তুক ইলেকশ্যনৰ আমাৰ সমাগত সময়ত আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে আমাৰ দৰমহাৰ গাঁথনিটো বৃদ্ধি কৰি 6% কৰাটোত আমাৰ আপত্তি নাই, কিন্তু আমাৰ দৰমহাৰ যিটো গাঁথনি সেই গাঁথনিটো বৃদ্ধি কৰিব লাগে, প্ৰথম আমাৰ দাবী। আৰু 2 নম্বৰতে আমাক এই 5টা বছৰে তেওঁলোকে আমাক এটা মানে কাম আমাক সদায় কৈ আহে যে আপোনালোকৰ টিচাৰ হ'বৰ কাৰণে যিটো যোগ্যতা, সেই যোগ্যতা আপোনালোকৰ নাই, অৰ্থাৎ আপোনালোকে টেট পাছ কৰা নাই। গতিকে যদি আমাৰ টেট নহ'লে চৰকাৰ আমাৰ যদি চাকৰিটোৱে ৰেগুলাৰ নহয়, আমি যদি টিচাৰলৈ পদোন্নতিয়ে লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে চৰকাৰে স্পেচিয়েল টেটৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আপোনাৰ খবৰ জৰিয়তে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। এই ইলেকশ্যনৰ আগমুহূৰ্ততে নটিফিকেশ্যন জাৰি কৰি পেলাই এক স্পেচিয়েল টেটৰ ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আমাক এই ব্যৱস্থাটোৰ পৰা যিটো মানে আপোনাৰ আমাক হেৰি কৰি আছে, মানে প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণামূলক এই ব্যৱস্থাটোৰ পৰা আমাক পৰিত্ৰাণ পোৱাবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু এইখিনিতে আমি আপোনালোকক এইটো কথা ক'ম, আমি যোৱা 5টা বছৰ বহুত আন্দোলন বহুত কিবা কৰিছোঁ, কিন্তু 5টা বছৰে আমি এইজন মুখ্যমন্ত্ৰীক অৰ্থাৎ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱক আমি 5টা বছৰে এটা দিনো লগ কৰিব নোৱাৰিলোঁ। আমি লগ কৰিবৰ কাৰণে বহুত পিটিশ্যন দিছোঁ, কিবা কৰিছোঁ, কিন্তু আমাক লগ নিদিয়ে। কিন্তু আমি বাটে পুঠে য'তে ত'তে লগ কৰোঁ, তেওঁৰ লগত কথা পাতোঁ, তেওঁলোক ক'লেই কয় আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, আপোনালোকৰ পইচা এয়া কম হৈছে নহয়, ভেঙুচালি কথা। এই ভেঙুচালিমূলক কথা কৈ পেলাই আমাক কয় যে আপোনালোকৰ পইচা কম হৈছে ন, বঢ়াব লাগে, হ'ব বঢ়াম। এনেকুৱা ভেঙুচালিমূলক কথা কৈ পেলাই 5টা বছৰ কটালে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ ওপৰত একো ধৰণৰ কথা ক'ব নোৱাৰে, তেওঁ অপাৰগতা সদায় স্বীকাৰ কৰি আছে, আজিও স্বীকাৰ কৰিছে, ভৱিষ্যতলৈও তেওঁ যদি শিক্ষামন্ত্ৰী হ'ব লগা হয় তেওঁ অপাৰগ হিচাপে তেওঁ গোটেই জীৱনটো কটাব। গতিকে তেওঁৰ পৰা কোনো ধৰণৰ আশা কৰাটো আমাৰ কাৰণে আচলতে ভুলে হ'ব, আমি আশা কৰাও নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধহে জনাম, তেখেতে বাটে পুঠে য'তে ত'তে আমাৰ মিটিঙত আমাৰ টিউটৰসকলে লগ কৰাৰ সময়ত যি ধৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে, ভুৱা হওক কিবা সেই কথা আমি জানিবলৈ বিচৰা নাই, যি ধৰণে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব, আপোনালোকৰ 6% যিটো বৃদ্ধি কৰা আছে সেইটো এতিয়া এই বছৰৰ কাৰণে নহয়, আগৰ পৰা ধৰা হ'ব। তেওঁ এই কোৱা কথাবিলাক বাস্তৱমুখ কৰিবৰ কাৰণে আমি আপোনাৰ খবৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু আমি এইটো অনুৰোধ জনাম যে যিসকলৰ কাৰণে এতিয়া আগন্তক আমাৰ যি বাজেট হৈ গ'ল, মানে লেখানুদান যি বাজেট হৈ গ'ল, তাত আপোনাৰ গুৰু দক্ষিণা নামৰ এটা মানে তেওঁলোকে এটা আঁচনি তৈয়াৰ কৰিছে। গুৰু দক্ষিণা দিব, কাক দিব? যিখিনি শিক্ষকৰ চাকৰি নহ'ল, যিসকলে মানে যোগ্যতা থকাৰ পিছতো অসম চৰকাৰে চাকৰি দিব নোৱাৰিলে, সেইসকলক গুৰু দক্ষিণা দিব। কি গুৰু দক্ষিণা দিব তাক কিন্তু কোনো পৰিমাণ নিৰ্ধাৰণ কৰা নাই, গুৰু দক্ষিণা দিম বুলি কৈছে। ঠিক আছে, তেখেতসকলক গুৰু দক্ষিণা দিয়াটোত আমি বেয়া পোৱা নাই, দিয়ক। তেখেতসকলে কৰা ত্যাগৰ মূল্য যদি কেইটামান টকা বুলি ভাবিছে তেতিয়াহ'লে চৰকাৰখনে সেইটোৱে কৰক। কিন্তু এইখিনিতে আমি এটা কথা দাবী কৰিবলৈ বিচাৰিছোঁ যে সেই ড্ৰপ শিক্ষকসকলক দিয়া গুৰু দক্ষিণাটো আমাৰ যিসকল ৰিটায়াৰ হৈ গ'ল, যিসকল টিউটৰ আপোনাৰ মানে চাকৰি কৰি পেলাই 25-30 বছৰ চাকৰি কৰি পেলাই একো নোপোৱাকৈ ৰিটায়াৰ হৈ গ'ল, সেই মানে যিসকল এক্সপায়াৰ্ড হ'ল, সেই শিক্ষকসকলকো যাতে এই গুৰু দক্ষিণাৰ আঁচনিত অন্তৰ্ভুক্ত কৰি তেখেতসকলকো যাতে এটা উপযুক্ত মাননি দিয়ে। আৰু যিটো 10 লাখ টকা দিম বুলি যিটো কথা মানে তেখেতে এপইণ্টমেণ্ট যেতিয়া আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট এটা দিওঁতে যেতিয়া বুকু ফিন্দাই কৈছিল, টেটু গন্ধল ভাঙি পেলাই কৈছিল যে আপোনালোকে এদিন চাকৰি কৰক, 2 দিন চাকৰি কৰক, এমাহ চাকৰি কৰিলেও কিন্তু আপোনালোকক ৰিটায়াৰ হোৱাৰ লগে লগে 10 লাখ টকা দিম।
এইটো তেওঁ সেই মুহূৰ্তত কোৱা কথা এটাও নৰখালে। এতিয়াও যদি সেইটো তেনেকুৱা কথা আমি ক'বলৈ বিচাৰোঁ, তেখেতৰ কথাকে আমি সাৰোগত কৰি কৈছোঁ, তেখেতৰ মুখৰ বাক্যটোৱে পুনৰ এই গুৰু দক্ষিণা আঁচনিত অন্তৰ্ভুক্ত কৰি পেলাই 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি এইটো কৈছোঁ, আমাৰ এই মাৰ্চ মাহৰ ভিতৰতে আমি আমাৰ দাবীসমূহ যদি উপযুক্তভাৱে মানে ব্যৱস্থা গ্ৰহণ কৰা যদি কোনো ধৰণৰ চৰকাৰ পদক্ষেপ আমি নাপাওঁ, তেতিয়াহ'লে আগন্তুক ইলেকশ্যনৰ সময়ত যিসকল কেন্দ্ৰীয় মন্ত্ৰী আহিব, আমি শুনা পাইছোঁ অহা 13 মাৰ্চৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। আমি সেইদিনাখন সদৌ আমাৰ সমূহ টিউটৰে আমি প্ৰত্যেক জেগাতে য'তেই আহে ত'তেই আমি প্ৰতিবাদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু লগতে আমি এইটোও জনাই থওঁ আজি যে ইলেকশ্যনৰ সময়তে হওক বা অইন দিনতে হওক কেন্দ্ৰীয় মন্ত্ৰী বা বিভিন্ন আমাৰ এই প্ৰতিনিধিসকল য'তেই আন্দোলন য'তেই তেওঁলোকে হেৰি কৰিবলৈ নাযাওক, মিটিং পাতিবলৈ নাযাওক, আমাৰ টিউটৰসকলে কিন্তু তাতেই প্ৰতিবাদ কৰিব। গতিকে তেনেধৰণৰ এটা বিশৃংখলা পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ভাল পদক্ষেপ এটা ল'বৰ কাৰণে আমি আপোনাসৱৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক সমূহ বুদ্ধিজীৱীয়েও সহায় কৰক। আৰু মানে যিসকল আমাৰ হেৰি আছে, মানে বিৰোধী যিসকল ব্যক্তি আছে, যিসকল বিৰোধী নেতা আছে, তেখেতসকলক আমি অনুৰোধ জনাম, তেখেতসকলেও যাতে আমাৰ এই বিষয়টো তেখেতসকলৰ সভা সমিতিসমূহতো আমাৰ এই বিষয়টো যাতে উত্থাপন কৰি পেলাই অসমত এটা মানে এই গোটেই মানুহক জনাজাত কৰিব পাৰে, তাৰ কাৰণে আমি বিৰোধী দলসমূহকো অনুৰোধ জনাম। আৰু লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীক আৰু বৰ্তমানৰ চৰকাৰখনক আমি এই ক্ষেত্ৰত এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।